বন্ধুসকল অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে কেছ নাম্বাৰ ৰিট পেটিশ্যন চিভিল 2783/2021 সাবাহ আল জাৰিদ ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড 3 আদাৰ্ছ। এই গোচৰটোত আচলতে কোৱা হৈছে যে এজন অধিবক্তাক অসম পুলিচে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি সেই অধিবক্তাজনক হাত কেৰেয়া বা হেণ্ডকাফ লগাইছিল আৰু বহু সময় জাৰ্ণি কৰি কোৰ্টত লৈ গৈছিল। পৰৱৰ্তী সময়ত সেই অধিবক্তাজনে গোচৰৰ পৰা যেতিয়া খালাচ পালে তেতিয়া অনাৰেবল গুৱাহাটী হাইকোৰ্টত ৰিট পেটিশ্যন ফাইল কৰিছিল আৰু তেখেতক বেআইনীভাৱে যে হাত কেৰিয়া বা হেণ্ডকাফ লগাইছিল আৰু ক্ষতিপূৰণ বিচাৰিছিল, তেখেতৰ ফাণ্ডামেণ্টেল ৰাইটছ কনষ্টিটিউচনেল ৰাইটছ ভায়োলেট হৈছিল বুলি তেখেতে ৰিট পেটিশ্যন কৰিছিল আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টে বিচাৰটো সূক্ষ্মভাৱে পুংখানুপুংখভাৱে চাই অসম আৰক্ষীক দোষী সাব্যস্ত কৰিছিল আৰু 5 লাখ টকাৰ জৰিমনা দিয়াৰ কথা এই জাজমেণ্টত উল্লেখ কৰা আছে। আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে, যেনেকুৱা আপোনাৰ সুনীল বাত্ৰা, তাৰপিছত প্ৰেম শংকৰ শুক্লা, তাৰপিছত চিটিজেন্স ফৰ ডেমক্ৰেচি এণ্ড তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান জাজমেণ্ট আছে। এই জাজমেণ্টত আচলতে